হেল্ল' ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে ৰাতিপুৱাৰ অভিনন্দন গ্ৰহণ কৰিবা। আজি তোমালোকৰ সন্মুখত পুনৰ এবাৰ ইউনিট 2ৰ অধীনৰ চুটিগল্প শিলভদ্ৰ বা ৰেৱতীমোহন দত্ত চৌধুৰীৰ চুটিগল্প চিঠি নামৰ পাঠটিৰ কিছু দৰকাৰী কথালৈ পুনৰ উপস্থিত হৈছোহি। যিহেতুকে যোৱাটি ক্লাছত মই চুটিগল্পটিৰ বিষয়বস্তু পাঠ নিৰ্বাচন কৰাৰ উদ্দেশ্য, কেনেদৰে অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতাই গল্পটি অধিক মনোগ্ৰাহী কৰি তুলিছে, গোটেই কথাখিনি থুলমূলকৈ কিছু আলোচনা কৰিছিলোঁ। আৰু চুটিগল্প কাক বোলে, চুটিগল্পৰ বৈশিষ্ট্য কি, সেই কথাখিনিও ভিডিঅ' ক্লাছৰ জৰিয়তে তোমালোকক অৱগত কৰিছিলোঁ। আজি তাৰে কিছু অৱশিষ্ট অংশ আজি পুনৰ এবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ। অন্যহাতে এই গল্পটিৰ নাম চিঠি। দুগৰাকী বন্ধু প্ৰশান্ত শৰ্মা আৰু ভূদেৱ চৌধুৰী দুয়োজনে একেলগে চাকৰি কৰি উঠি অৱসৰ গ্ৰহণ কৰি একেখন চহৰেৰে দুটি ভিন্ন প্ৰান্তত বসবাস কৰিছিল। কিন্তু আধুনিক যুগৰ যোগাযোগৰ মাধ্যম টেলিফোন, টেলিগ্ৰাম, মোবাইল, গাড়ী মটৰ একোৱেই তেওঁলোকৰ নাছিল। এজন বন্ধুৱে আন এজন বন্ধুৰ প্ৰতি থকা মৰম, চেনেহ, ভালপোৱা আৰু দায়বদ্ধতাৰ খাতিৰত এজন বন্ধুৱে আন এজন বন্ধুলৈ চিঠি দি তেওঁৰ পৰা খবৰৰ আশা কৰিছিল আৰু তেওঁৰ চিঠিৰ উত্তৰৰ অপেক্ষাত অধীৰ অপেক্ষাৰে বাট ৰৈছিল। আৰু তাৰেই আধাৰত এই চিঠি নামৰ এই গল্পটিৰ নাম ৰেৱতীমোহন দত্ত চৌধুৰীয়ে চিঠি নামেৰে নামাংকিত কৰিছে। আচল কথা হ'ল, এই পাঠটোত উল্লেখ কৰা কিছুমান উপৰঞ্চি তথ্যত এই কথাখিনি স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। শিলভদ্ৰ বা ৰেৱতীমোহন দত্ত চৌধুৰীৰ এই চিঠি নামৰ গল্পটিৰ নাম হৈছে চিঠি। সাধাৰণতে গল্পৰ নামাকৰণৰ মাজত কেইবাটিও কথা জড়িত হৈ থাকে। অকল চিঠিয়েই নহয়, যিকোনো গল্পৰেই নামাকৰণৰ ক্ষেত্ৰত কেইবাটিও কথাও তাৰ লগত জড়িত হৈ পৰে। উদাহৰণস্বৰূপে বা প্ৰসংগক্ৰমে ক'ব পাৰোঁ, যদি আমি ইউনিট 1ৰ প্ৰথম পাঠ লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ কথা কওঁ, তাতেও সেই কথাটো উল্লেখ কৰা হৈছে। যিহেতু লক্ষ্মীনাথ বেজবৰুৱাই 1.5 বছৰৰ অন্তত নিজৰ জন্মভূমি বা নিজৰ মাতৃভূমি দৰ্শনৰ নিমিত্তে সুদূৰ উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল, যাৰ কাৰণে সেই পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন ৰখা হৈছিল। ঠিক সেইদৰে এই যে আমাৰ আলোচ্য চুটিগল্পটিৰ নাম ৰখা হৈছে চিঠি। আৰু এটা গল্পৰ নামাকৰণৰ ক্ষেত্ৰত কেইবাটাও কথাও জড়িত হৈ থাকে। তাৰে সেইবিলাক হ'ল বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয় আৰু কেন্দ্ৰীয় ভাৱ। গল্প এটা নামাকৰণ হ'বলৈ হ'লে কেইবাটাও বিষয়বস্তুৱে ক্ৰিয়া কৰে, আৰু সেই বিষয়বস্তুসমূহৰ ভিতৰত মূল বিষয়বস্তু হৈছে বিষয়বস্তুৰ ইংগিত। মানে গোটেই গল্পটিৰ বা গোটেই পাঠটিৰ বিষয়বস্তুৰ ইংগিত কিহৰ জৰিয়তে কৰা হৈছে। দ্বিতীয়টো হ'ল মূল চৰিত্ৰৰ পৰিচয়, যে পাঠটিত আলোচ্য বিষয়ৰ লগত কোন কোন চৰিত্ৰ আৰু কি চৰিত্ৰৰ যোগসূত্ৰ ৰক্ষা কৰিছে, বা চৰিত্ৰৰ কাৰ্যকলাপ কেনেধৰণে পাঠটিত উপস্থাপন কৰা হৈছে, সেই কথাও তাৰ লগত জড়িত হৈ থাকে। আৰু কেন্দ্ৰীয় ভাৱ, প্ৰত্যেকটো গল্পই হওক, চুটিগল্পই হওক, প্ৰবন্ধই হওক, কবিতাই হওক,
প্ৰত্যেকটো সাহিত্যৰ অংগৰেই কিছুমান কেন্দ্ৰস্থ বা কেন্দ্ৰীয় ভাৱ থাকে আৰু সেই কেন্দ্ৰীয় বা কেন্দ্ৰস্থ ভাৱৰ ওপৰত নিৰ্ভৰ কৰি পাঠটোৰ বিষয়বস্তুৰ নামাকৰণ কৰা হয়। এতিয়া আমাৰ এই শিলভদ্ৰ বা ৰেৱতীমোহন দত্ত চৌধুৰীৰ চিঠি নামৰ চুটিগল্পটিৰ কেন্দ্ৰস্থ ভাৱ বা কেন্দ্ৰীয় ভাৱ হ'ল অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা। গল্পটিৰ মূল বিষয়বস্তু হৈছে অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা। এজনৰ পৰা চিঠি পঠাই আনজনে সেই চিঠিৰ বাবে অপেক্ষা কৰিছিল আৰু সেই অপ্ৰাপ্তিৰ ভাবা নাছিল অপ্ৰাপ্তি নাপাম বুলি, কিন্তু লাষ্টত পাইছিল আৰু সেই প্ৰাপ্তিৰ মাজত যি মধুৰতা কঢ়িয়াই আনিছিল, যি মৰম চেনেহ ভালপোৱা কঢ়িয়াই আনিছিল, সেই কথাটোৰ এই কেন্দ্ৰীয় ভাৱৰ লগত জড়িত হৈ পৰিছে। এতিয়া আমি যদি চাওঁ, এই যে আমাৰ আলোচ্য চিঠি গল্পটিৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ এই দুটা কথা জড়িত হৈ আছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, মোৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে শিলভদ্ৰ বা ৰেৱতীমোহন দত্ত চৌধুৰীৰ এই চিঠি নামৰ পাঠটি বা চুটি গল্পটিৰ লগত বিষয়বস্তুৰ ইংগিত আৰু চুটি গল্পটিৰ কেন্দ্ৰস্থ ভাৱ এই দুটা কথা বিশেষভাৱে জড়িত হৈ আছে। কাৰণ এই গল্পটোৰ সমগ্ৰ গল্পটোৱে আৰম্ভণিৰ পৰা সামৰণিলৈকে গোটেই চুটি গল্পটিৰ বিষয়বস্তুৰ লগত চিঠিৰ প্ৰসংগ উত্থাপন হৈছে বা চিঠিয়ে এই বিষয়বস্তুৰ চিঠিক লৈয়েই এই গল্পটিৰ বিষয়বস্তু গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। এজন বন্ধুৱে বন্ধুলৈ চিঠি পঠিয়াই তাৰ উত্তৰৰ বাবে অপেক্ষা কৰিছে। আৰু ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি দিছিল আৰু সেই চিঠিৰ বাবে চিঠি পঠাই বন্ধুৰ পৰা তাৰ উত্তৰ পাব বুলি অধীৰ অপেক্ষাৰে অপেক্ষা কৰিছিল। তাৰ লগত সংগতি ৰক্ষা কৰি এজন ব্যক্তিয়ে যেনেকৈ চিঠিৰ প্ৰসংগৰ কথা উত্থাপন কৰিব, ঠিক সেইদৰে আমাৰ এই চিঠিৰ লগত ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মা বন্ধুলৈ দিয়া চিঠিৰ প্ৰসংগ ইয়াত উত্থাপন কৰিছে। অন্যহাতে এই চিঠিৰ লগত সংগতি ৰক্ষা কৰি বংগদেশৰ প্ৰখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা বিভিন্নজনলৈ দিয়া চিঠি বা তেওঁৰ সতীৰ্থসকলে পঠোৱা চিঠিৰ প্ৰসংগ ইয়াৰ লগত জড়িত হৈ পৰিছে। অন্যহাতে ভূদেৱ চৌধুৰীয়ে বাগানত থকা কালত আৰু সেই সময়ত তেওঁৰ পত্নী ঘৰত আছিল আৰু ঘৰৰ পৰাই কেতিয়াবা পত্নীয়ে তেওঁলৈ চিঠি পঠিয়াইছিল। আৰু আনহাতে এখন চিঠিয়ে এই গল্পত আৰু এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। আৰু এই চুটি গল্পটোৰ গোটেই বিষয়বস্তুখিনি, গোটেই গল্পটিৰ বিভিন্ন ঘটনাৰাজি চিঠিৰ জৰিয়তে উত্থাপন কৰা হৈছিল আৰু চিঠিয়েই এই গল্পটিৰ কেন্দ্ৰীয় ভাৱ বা কেন্দ্ৰীয় বিষয় বা কেন্দ্ৰস্থ বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে, যাৰ কাৰণে এই পাঠটিৰ নাম চিঠি ৰখা হৈছে। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত যেনেদৰে উৎকণ্ঠা আৰু আনন্দৰ লহৰৰ বৈ আহিছিল, চিঠিৰ প্ৰসংগলৈয়ে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি পঠাইছিল আৰু সেই চিঠি পাই পেলাই প্ৰশান্ত শৰ্মা ইমান আনন্দিত হৈছিল যে তাক ভাষাৰে বুজোৱা টান। প্ৰশান্ত শৰ্মাই তেওঁলোকৰ ঘৰত অহা যিজন মানুহে আছিল তেওঁকেই সেই চিঠিখন দেখুৱাইছিল আৰু তেওঁলোকৰ দুয়োজনৰ বন্ধু
লৰালি কালৰ পৰা দুয়োজনৰ বন্ধুত্বৰ কথা তেওঁলোকৰ লগত মত বিনিময় কৰিছিল আৰু কেনেকৈ তেওঁলোকে লিখা পঢ়া কৰিছিল আৰু সেই কথা তেওঁলোকে বাৰে বাৰে উত্থাপন কৰিছিল, যাৰ কাৰণে চিঠিৰ আনন্দ উৎকণ্ঠা সৃষ্টি কৰিছিল একমাত্ৰ চিঠিয়েই। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি প্ৰশান্ত শৰ্মাৰ মৃত্যু হ'ল, কিন্তু ইফালে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠি তেওঁ পোৱা নাছিল, যাৰ কাৰণে সেই চিঠি প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ লগে লগে ভূদেৱ চৌধুৰীয়ে অধীৰ অপেক্ষাৰে বাট চাই থকা তেওঁৰ আশাৰ অপেক্ষাৰো মৃত্যুৰ ঘণ্টা বাজিছিল। কিন্তু আৰু শেষত সেই প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাৰ পৰাই তেওঁৰ মৃত্যুৰ খবৰটো পাইছিল আৰু সেই মৃতকৰ ঘৰত গৈ পেলাই ভূদেৱ চৌধুৰীয়ে তেওঁৰ পুত্ৰ কন্যা আৰু ভাৰ্যাৰ পৰা সেই চিঠিৰ যি আনন্দ উৎসৱ উৎকণ্ঠা তেওঁলোকৰ ঘৰত সৃষ্টি কৰিছিল, সেই কথাখিনি ভূদেৱ চৌধুৰীক তেওঁলোকে জনাইছিল, যাৰ কাৰণে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰিছিল। সেই প্ৰাপ্তি তেওঁ পালে, কিন্তু সেই বন্ধুৰ মৃত্যুৰ পিছত। কথা হ'ল, এই পাঠটিৰ গোটেই কেন্দ্ৰীয় বিষয়বস্তুখিনি বা পাঠটিৰ গোটেই আৰম্ভণিৰ পৰা সামৰণিলৈকে গোটেই কথাখিনি একমাত্ৰ উপস্থাপিত হৈছে চিঠিৰ প্ৰসংগক লৈ বা চিঠিক লৈ, যাৰ কাৰণে শিলভদ্ৰদেৱৰ বা ৰেৱতীমোহন দত্ত ওৰফে ৰেৱতীমোহন দত্ত চৌধুৰীৰ এই গল্পটিৰ নামো চিঠি ৰখাৰ নিশ্চয় প্ৰাসংগিকতা আছে, বা গল্পটিৰ নাম চিঠি বুলি লিখাৰ কাৰণে আমি তাক উচিত পদক্ষেপ বুলি স্বীকৃতি দিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে এই গল্পটিৰ নাম চিঠি ৰখাটো নিশ্চয় সাৰ্থক হৈছে। এতিয়া কথাটো হ'ল যে তোমালোকক এই কথাখিনিৰ লগত মই অলপ অৱগত কৰিব বিচাৰিছোঁ যে চিঠি নামৰ গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা এটা প্ৰশ্নই তোমালোকৰ সম্ভৱতঃ প্ৰশ্ন হ'ব পাৰে, বা সম্ভৱতঃ নহয়, সেই প্ৰশ্নটো তোমালোকৰ পাঠৰ লগত সংলগ্ন কৰাই হৈছে যে চিঠি নামৰ গল্পটিৰ সাৰ্থকতা বিচাৰ কৰা। তেতিয়াহ'লে আমি এই গল্পটিৰ লগত বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্ৰীয় ভাৱ আৰু আমাৰ চিঠি নামৰ গল্পটিত কেন্দ্ৰীয় ভাৱ আৰু বিষয়বস্তুৰ ইংগিত কেনেদৰে চিঠিয়ে বহন কৰি আহিছে, সেই কথাখিনি ঘটনাৰ লগত সংগতি ৰাখি অলপ বুজাই লিখিব লাগিব। তেতিয়াহ'লে সেই চিঠি নামৰ পাঠটি সাৰ্থক হোৱা বুলি আমি ক'ব পাৰিম, আৰু তাৰ লগত উত্তৰো হ'ব পাৰিব। গতিকে তিনিটা বস্তু, এই প্ৰশ্নটো লিখিবলৈ হ'লে তিনিটা বস্তু জনাটো নিতান্তই প্ৰয়োজন: বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয় আৰু কেন্দ্ৰীয় ভাৱ বা কেন্দ্ৰস্থ ভাৱ। এই তিনিটা বস্তু জনাটো নিতান্তই প্ৰয়োজনীয়। গতিকে মই পাঠটো আৰম্ভ কৰাৰ আগতেই চুটিগল্প কাক বোলে, চুটিগল্পৰ লক্ষণ আৰু এই গল্পটিৰ নামাকৰণৰ সাৰ্থকতা, চিঠি নাম কিয় হ'ল, গোটেই কথাখিনি বা পাঠটিৰ লগত থকা সংগতিপূৰ্ণ কথাখিনি দুটা ক্লাছত মই সম্পূৰ্ণ কৰা বুলি মই নিজে ভাবি ল'ব পাৰোঁ। আৰু এতিয়া আহোঁ আমি মূল বিষয়টিলৈ। যিহেতুকে চুটিগল্পৰ প্ৰথম লক্ষণটোৱেই হ'ল আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয়। চুটিগল্প অকস্মাতে আৰম্ভ হ'ব লাগিব আৰু নাটকীয়ভাৱে তাৰ পৰিসমাপ্তি ঘটিব লাগিব, আৰু ইয়েই হ'ল চুটিগল্পৰ প্ৰথম বা প্ৰধান লক্ষণ বা বৈশিষ্ট্য। তাৰ সেই কথাটো কেনেদৰে উপস্থাপিত হৈছে মই পাঠটো আৰম্ভ কৰাৰ লগে লগে তোমালোকক ক'ব বিচাৰি আছোঁ। এটা উৎকণ্ঠা বা এটা আগ্ৰহ প্ৰকাশ পায় যে চাবা, পাঠটো আৰম্ভ হৈছিল, দুয়োৰে বয়স হৈছে, অকস্মাতে আৰম্ভ হৈছে, আৰু দুয়োৰে বয়স হৈছে বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা প্ৰশ্ন জাগ্ৰত হয়, কোন দুজন
আৰু এই মানুহ দুজন কোন আৰু তেওঁলোকৰ বয়সৰ কথা কিয় হৈছে, কিয় কোৱা হৈছে। আৰু এইটোৱে হ'ল চুটিগল্প জাতৰ এটা প্ৰধান বা বৈশিষ্ট্য। আৰু অলপ দূৰ যোৱাৰ পিছতেই আমি তাৰ বিষয়খিনি অনুধাৱন কৰিব পাৰিম। অৱসৰ লোৱাৰ কেইবা বছৰো হ'ল যে এই পাঠটিৰ দুটা মূল চৰিত্ৰ ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়োজনে ল'ৰালি কালৰে পৰা একেলগে লিখা পঢ়া কৰিছিল, একেলগে দুয়োজনে চাকৰি কৰিছিল আৰু চাকৰি কৰি একেলগেই দুয়োজনে অৱসৰ গ্ৰহণ কৰি একেখন চহৰেৰে দুটি ভিন্ন প্ৰান্তত তেওঁলোকে বসবাস কৰিছিল। চহৰৰ ভিন্ন প্ৰান্তত থাকে। চহৰত আলহী আহুকাল নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষাংগিক যিবোৰ সা সুবিধা লাগে দুজনৰ এজনৰ সেইবোৰ নাই। এটি আঢ্যবন্ত চহৰত বসবাস কৰিবলৈ হ'লে সেই আঢ্যবন্ততাৰ চানেকি স্বৰূপ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যোগাযোগৰ যিসমূহ মাধ্যম, এই মাধ্যম দুজন বন্ধু ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুজনৰ এজনৰো নাছিল। গাড়ী নাই, ফোন নাই, মটৰ নাই, একো নাই, তেওঁলোকৰ একো নাছিল। যোগসূত্ৰ ৰাখিবলৈ বিচাৰিলেও উপায় নাই। এজনে আনজন বন্ধুৰ লগত যোগসূত্ৰ ৰাখিবলৈ হ'লে, এজন বন্ধুৱে আন এজন বন্ধুৰ খবৰ ল'বলৈ হ'লে যিখিনি যোগাযোগৰ আহিলা বা মাধ্যম দুজনৰ মাজত এজনৰো নাছিল। আৰু সেই সময়ত চিটি বাছত অত্যন্ত ভিৰ হৈছিল, দুয়োৰে বয়স হৈছিল, যাৰ কাৰণে চিটি বাছত উঠিবলৈ তেওঁলোকৰ ভয়। আৰু তেওঁলোকে দুজন বন্ধুৱে ইজনে আনজনৰ লগত যোগসূত্ৰ বা সম্পৰ্ক কেনেদৰে ৰাখে তালৈ এটা প্ৰশ্ন হ'ব পাৰে। এতিয়া চোৱা, ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা, এতিয়া যিহেতু পাঠটো আৰম্ভ হৈছিল, অকস্মাতে দুয়োৰে বয়স হৈছে আৰু সেই দুজন ব্যক্তিয়েই এটা পেৰাগ্ৰাফ যোৱাৰ পিছত এই দুজন ব্যক্তিৰ পৰিচয় আমি পাবলৈ সক্ষম হৈছোঁ। আৰু সেই দুজন বন্ধুৱে হ'ল ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা। ইমান ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। দুজন বন্ধুৱে আছিল অত্যন্ত ঘনিষ্ঠ, কিন্তু দুইজনৰ ভিতৰত এজনৰো চিঠি লিখাৰ তেওঁলোকৰ কোনো অভ্যাস নাছিল, বা চিঠি লিখিবলৈ বুলিও তেওঁলোকে কেতিয়াও চিঠি লিখাৰ তেওঁলোকৰ সাহস, চিঠি লিখিবলৈ তেওঁলোকে সাহস কৰিব পৰা নাছিল। চিঠি লিখিও যে যোগাযোগ ৰাখিব পাৰে এই চিন্তা মনলৈ অহাই নাছিল। অন্যহাতে দুজন বন্ধুৱে যে চিঠিৰ জৰিয়তেও যে এজন বন্ধুৱে আন এজন বন্ধুৰ লগত যোগসূত্ৰ ৰক্ষা কৰি চলিব পাৰি, সেই কথাটো তেওঁলোকৰ মনলৈ অহাই নাছিল বা তেওঁলোকৰ ভাৱনাৰ অগোচৰ আছিল। তেওঁলোকে কেতিয়াও ভাবিব পৰা নাছিল যে চিঠিৰ জৰিয়তেও এজন বন্ধুৰ লগত আন এজন বন্ধুৰ পৰিচয় ৰাখিব পাৰি। আশ্চৰ্যকাণ্ড আৰু এটা আশ্চৰ্যকৰ পৰিৱেশৰ মাজত পৰি হঠাৎ বা অকস্মাতে ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ চিঠি লিখিলে। আৰু আশ্চৰ্যকৰ এটা পৰিৱেশৰ লগত খাপ খাই অকস্মাতে তেওঁৰ মনত এটা বুদ্ধি খেলিলে। আৰু সেই বুদ্ধিৰ বশৱৰ্তী হৈ ভূদেৱ চৌধুৰী তেওঁৰ এসময়ৰ নলে গলে লগা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। আৰু চিঠি লিখিলে ঠিক, চিঠি তেওঁ লিখিবলৈ আৰম্ভ কৰোঁতেই তেওঁ কেনেকৈ সম্বোধন কৰিব, তুমি বুলি লিখিব না তই বুলি লিখিব, এবাৰ তুমি বুলি লিখিব আৰম্ভ কৰিছিল। আৰু কিছু সময় লিখাৰ পিছত তেওঁ মনতেই ভাবি ল'লে যে ইমান দিন দুজন বন্ধু নলে গলে একেলগে আছিলোঁ, কোনোদিনে এজনে আনজনক তুমি বুলি সম্বোধন কৰা নাছিলোঁ, আজি অকস্মাতে কিয় তুমি বুলি সম্বোধন কৰিব লগা হ'ল। অলপ লিখি উঠাৰ পিছত তেওঁৰ মনত সেই প্ৰশ্নৰ উদ্ৰেক হ'ল, যাৰ কাৰণে তেওঁ সেই চিঠিখন ফালি লৈ পেলাই পুনৰ তুমি কাটি তই বুলিয়েই লিখা আৰম্ভ কৰি দিলে। তই বুলিয়ে লিখা আৰম্ভ কৰি দিলে। সম্বোধন কৰি আহিছে, এতিয়া হঠাতে তুমি কিয়? আৰু প্ৰশান্ত শৰ্মালৈ লিখা ভূদেৱ চৌধুৰী এইখনেই আৰু প্ৰথম আৰু শেষ চিঠি। আৰু তই বুলি চিঠি লিখা আৰম্ভ কৰি দিলে। আৰু ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ লিখা
এইখনেই আছিল তেওঁৰ জীৱনৰ প্ৰথম আৰু শেষ চিঠি। তেওঁলোকে আৰু ইয়াৰ আগত কেতিয়াও চিঠি লিখা নাছিল বা কেতিয়াও চিঠি লিখিব বুলি তেওঁ ভাবিব পৰাও আছিল। এতিয়া কথাটো হ'ল যে চিঠি এখনে চিঠিৰ মূল্য বুজি পায়। এজনে যেতিয়া চিঠি দিব আন এজনে তাৰ বিপৰীতে চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰিব আৰু সেই চিঠি দিওঁতা ব্যক্তিজনে চিঠিৰ উত্তৰ লৈ অহা চিঠিৰ মূল্যই সেই চিঠিয়ে দিব পাৰে, তাৰ বিপৰীতে অন্য একোৱে দিব নোৱাৰে। চিঠি এখনেই চিঠিৰ মূল্য দিব পাৰে। তাৰ কথাটো হ'ল যিজনে চিঠি দিয়ে আৰু তেওঁ যেতিয়া চিঠিৰ অপেক্ষাত থাকে আৰু এটা মধুৰ সম্ভাষণ লৈ বা এটা মধুৰ বাৰ্তালৈ যেতিয়া চিঠিখন তেওঁৰ হাতত পৰে, তেতিয়া তেওঁৰ অনুধাৱন হয় সঁচাই চিঠিৰ নিশ্চয় মই দিয়া চিঠিৰ মূল্য এই চিঠিয়ে কঢ়িয়াই লৈ আহিছে। এই যে চিঠিৰ মূল্য চিঠিয়ে বুজি পায়, সেই কথাৰ লগত সংগতি ৰাখি পেলাই বংগদেশৰ প্ৰখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা ইয়াত প্ৰসংগ উত্থাপন কৰা হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও তেওঁলৈ দিয়া তেওঁৰ সতীৰ্থ বা তেওঁৰ বন্ধুবৰ্গই দিয়া চিঠি আজিও বঙালী আলোচনীত সংলগ্ন বা ছপা হৈ আহিছে বা ছপা হৈ আছে। তাৰমানে তাহানি কালত 50-100 বছৰ আগত ৰবীন্দ্ৰনাথ ঠাকুৰলৈ দিয়া বন্ধু বা তেওঁৰ সতীৰ্থসকলে দিয়া চিঠি আজিও বংগদেশৰ বিভিন্ন আলোচনীত সেই চিঠি ছপা হৈ আহিছে। প্ৰতিখন চিঠিৰে প্ৰতিটো বাক্য যে অতি গুৰুত্বপূৰ্ণ তেনেকুৱা নহয়, এইটো সঁচা কথা। এখন চিঠিৰ প্ৰতিটো চেণ্টেঞ্চ, প্ৰতিটো বাক্য, প্ৰতিটো শব্দই যে গুৰুত্বপূৰ্ণ বা দৰকাৰী তাৰ কোনো নিশ্চয়তা কোনেও দিব নোৱাৰে। অতি সাধাৰণ গতানুগতিক উক্তি যে তাৰ মাজত কিছু সাধাৰণ কথাও থাকে, কিছু গতানুগতিক থাকে, কিছু হাস্যকৰ থাকে, কিছুমান দৰকাৰী থাকে, কিছুমান প্ৰাসংগিক কথা বা অপ্ৰাসংগিক কথাও কেতিয়াবা চিঠিয়ে কঢ়িয়াই লৈ আনে। গতিকে চিঠিৰ যে প্ৰতিটো বাক্য, প্ৰতিটো চেণ্টেঞ্চ, প্ৰতিটো শব্দ, প্ৰতিটো শাৰীয়েই যে দৰকাৰী তেনেকুৱা কোনো কথা নাই। পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল। যিহেতু ৰবীন্দ্ৰনাথৰ চিঠিৰ প্ৰসংগটো কোৱা হৈছে যে 50 বছৰ পিছতো বংগদেশৰ আলোচনীত আজিও ৰবীন্দ্ৰনাথৰ চিঠিৰ ছপা হৈ আছে, যে ৰবীন্দ্ৰনাথক বিভিন্নজনে বিভিন্ন সময়ত পৰিচিত অপৰিচিত অজস্ৰ মানুহে, অসংখ্য মানুহে তেওঁক চিঠি দিছিল। এষাৰি কিবা উত্তৰ পালে সেই অমূল্য সম্পদ। আৰু চিঠি দিওঁতাই ৰবীন্দ্ৰনাথৰ পৰা কিবা এটা উত্তৰ পাব, ৰবীন্দ্ৰনাথৰ কিবা কাব্যিক দুটা শাৰী পাব, ৰবীন্দ্ৰনাথৰ কিবা কবিতাৰ কথা পাব। সেই কথাটোৰ বাবে তেওঁলোকে অধীৰ অপেক্ষা কৰিছিল। আৰু সেই চিঠি দিওঁতা ব্যক্তিসকলৰ কাৰণে সেই যে ৰবীন্দ্ৰনাথৰ চিঠিৰ উত্তৰে কঢ়িয়াই অনা বাক্যশাৰী বা কথাখিনিয়েই আছিল সেই চিঠি প্ৰেৰকৰ কাৰণে অমূল্য সম্পদ। মাই ডিয়াৰ ষ্টুডেণ্টছ, যে ৰবীন্দ্ৰনাথে চিঠি দিছিল আৰু তেওঁৰ বন্ধু বা তেওঁৰ পৰিচিত অপৰিচিত মানুহে ৰবীন্দ্ৰনাথৰ পৰা কিবা এটা উত্তৰ পাব আৰু সেই উত্তৰে যে বহুত কিবা কিবি কঢ়িয়াই আনিব আৰু সেইখিনিয়ে হ'ব তেওঁলোকৰ কাৰণে এক অমূল্য সম্পদ স্বৰূপ। পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি। আৰু তেওঁলোকে সেই উত্তৰৰ পোৱা চিঠিখিনি নিশ্চয় তেওঁলোকৰ পুৰুষানুক্ৰমী এটি সম্পত্তি হিচাপে তেওঁলোকে স্বীকৃতি দিছিল। গতিকে চিঠি এখনত কি লিখা থাকে তাতকৈ চিঠিখনৰ মূল্য বহুতো বেছি। চিঠিখনত কি লিখা আছে, কি লিখা নাই সেই কথাটো কোনেও প্ৰাসংগিক নহয়, কিন্তু চিঠিখনে যে কঢ়িয়াই আনিব উত্তৰ প্ৰত্যুত্তৰ, সেইখিনিয়ে আছিল অমূল্য সম্পদ। আৰু সেই চিঠিয়ে কেনেকৈ দুজন বন্ধুৰ শেষত প্ৰাপ্তিৰ মাজত অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ মধুৰতা কঢ়িয়াই আনিছিল আৰু তাৰেই বিৱৰণ শেষ পৰ্যন্তত আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে চিঠি নামৰ চুটি গল্পটিৰ আৰু দুটামান ক্লাছ লাগিব, গতিকে আজি আৰু এই ক্লাছৰ ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ।
পৰৱৰ্তী আন এটা ভিডিঅ' ক্লাছৰ জৰিয়তে অৱশিষ্ট অংশখিনি তোমালোকৰ সন্মুখত দাঙি ধৰিম। তালৈ নিশ্চয় তোমালোকে অপেক্ষা কৰি থাকিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, পাঠটোৰ শেষৰ পিনে থকা ওপৰঞ্চি তথ্য, চুটি গল্পৰ লক্ষণ, চুটি গল্প কি, এই গোটেই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই কথাখিনি ভালকৈ হৃদয়ঙ্গম কৰি ল'বা। তাৰ পিছত তোমালোকে পাঠটো পঢ়িবা। গতিকে আজিলৈ চিঠি নামৰ চুটি গল্পৰ পাঠটি ইয়াতেই সামৰণি মাৰিব বিচাৰিছোঁ। পুনৰ এবাৰ তোমালোকক ধন্যবাদ জনাই পাঠটি সামৰণি মাৰিছোঁ। ধন্যবাদ।